অলৰেডি আদৰ্শ বিদ্যালয় সংগঠনৰ পৰা মানে আমাৰ নটিফিকেশ্যন এটা আহিছে যে আমি যোৱা বছৰৰ নিচিনা এই বছৰতো একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ কাৰণে এণ্ট্ৰেন্স পাতিব লাগে। এই বছৰ ক্লাছ 6তো থাকিব, তাৰ উপৰি ক্লাছ 8ৰ কাৰণেও আমি পাতিম। ক্লাছ 6তো 60জন ষ্টুডেণ্ট থাকিব, ক্লাছ 8তো 60জন ষ্টুডেণ্ট থাকিব। আমাৰ যিটো আদৰ্শ বিদ্যালয় সংগঠনৰ ৱেবছাইট আছে www.avs.assam.gov.in, সেইটো ৱেবছাইটত গ'লে গোটেইখিনি এডমিশ্যনৰ প্ৰচিডিউৰ আপোনালোকে গম পাব। আৰু তাৰ উপৰিও মই কিছুমান কথা কৈ দিছোঁ। যোৱা 31 জানুৱাৰীৰ পৰা আমাৰ অলৰেডি ফৰ্ম ফিল আপ আৰম্ভ হৈছে। 13 ফেব্ৰুৱাৰীলৈ সেই ফৰ্ম ফিল আপ চলি থাকিব। 17 ফেব্ৰুৱাৰীৰ পৰা আমাৰ এডমিট কাৰ্ড ইছ্যু হ'ব আৰু 22 ফেব্ৰুৱাৰীত পৰীক্ষাটো অনুষ্ঠিত হ'ব। চাওক, বিভিন্ন বিদ্যালয়ত মানে আমাৰ ডে স্কলাৰ থাকে, মানে তেওঁলোকৰ ল'ৰা ছোৱালী ঘৰৰ পৰা আহে, বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে আৰু গুচি যায়। কিন্তু ইয়াত সম্পূৰ্ণ সুকীয়া। ইয়াতে এই একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল, ইয়াতে ল'ৰা ছোৱালী থাকিব, ইয়াতে খাব, ইয়াতে মানে এভৰিথিং ফ্ৰী, গভৰ্ণমেণ্টৰ পৰা ফ্ৰী দিয়ে আৰু পঢ়া শুনাও ইয়াতে কৰিব। টোটেল ইয়াত চিট কেপাচিটি আছে 480, কিন্তু যোৱা বছৰ যিহেতু আমাৰ ষ্টাৰ্ট হৈছে, যোৱা বছৰ অনলি 60জন ছাত্ৰ ছাত্ৰী আছিল। এই বছৰো আমি 6ৰ কাৰণে আৰু 60জন ল'ম, 120জন হ'ল। আৰু সুকীয়াকৈ ক্লাছ 8ৰ কাৰণে আমি 60জন ছাত্ৰ ছাত্ৰী আমি ল'ম এইবাৰ। এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈ থাকিব? এতিয়া এডমিশ্যন লোৱাৰ ডেটটো আমাৰ এতিয়ালৈ দিয়া নাই, কিন্তু এতিয়া আমি বাছনি পৰীক্ষাৰ কাৰণে ডেটটো ঘোষণা কৰিছে 22 ফেব্ৰুৱাৰী। এইটো দুটা শ্বিফ্টত পৰীক্ষা হ'ব। মৰ্ণিং শ্বিফ্ট ফ্ৰম 9:30 to 11:30 ক্লাছ 6ৰ কাৰণে এণ্ট্ৰেন্স হ'ব, আৰু ক্লাছ 8ৰ কাৰণে 1 PM to 3 PM। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।